বহৰমপুৰত মণিমাধৱ নে জিতু গোস্বামী, কলিয়াবৰত জিতেন গৌৰ নে কেশৱ মহন্ত। অংক নিমিলা হৈছে বিজেপি মিত্ৰজোঁটৰ মাজত। বিজেপি অগপৰ সংঘাত তুংগত। কলিয়াবৰ সমষ্টিও এইবাৰ অগপক এৰি দিব বিচৰা নাই বিজেপি কৰ্মীয়ে। মন্ত্ৰী কেশৱ মহন্তক লৈ তীব্ৰ অসন্তুষ্ট বিজেপি কৰ্মী। বিজেপি অগপৰ মাজত আৰম্ভ হৈছে শীতল যুদ্ধ। ভাতৃদ্বয়ৰ প্ৰাৰ্থিত্বক লৈ অসন্তুষ্ট বিজেপি কৰ্মী। এসময়ৰ আঞ্চলিকতাবাদৰ অভেদ্য দুৰ্গ হিচাপে পৰিচিত বহৰমপুৰ বিধানসভা সমষ্টিক কেন্দ্ৰ কৰি দুই মিত্ৰদল বিজেপি আৰু অগপৰ মাজত সংঘাত এতিয়া তুংগত। বিগত 2021 চনৰ নিৰ্বাচনত বিজেপিৰ দখললৈ যোৱা এই আসনখন পুনৰ উভতাই পাবলৈ অগপই ব্যাপক কুচকাৱাজ আৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত মিত্ৰজোঁটৰ মাজত ফাট মেলাটো প্ৰায় নিশ্চিত হৈ পৰিছে। অগপৰ নগাঁও জিলা সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্তই সমষ্টিটোত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰি মিত্ৰদল বিজেপিৰ বৰ্তমানৰ বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে মুকলি যুদ্ধ ঘোষণা কৰিছে। অগপ নেতা মণিমাধৱ মহন্তৰ মতে বহৰমপুৰ আজিও অগপৰে দুৰ্গ। তেওঁ উল্লেখ কৰে যে অগপৰ জন্ম লগ্নৰে পৰা একেৰাহে ৩৫ বছৰ ধৰি এই সমষ্টিটো দলৰ দখলত আছিল আৰু ইয়াৰ পৰাই প্ৰফুল্ল কুমাৰ মহন্ত দুবাৰকৈ মুখ্যমন্ত্ৰী হৈছিল। যোৱাবাৰ কেৱল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অসুস্থতাৰ বাবেহে আসনখন বিজেপিক এৰি দিয়া হৈছিল। মহন্তই দাবী কৰে যে বৰ্তমানৰ বিজেপি বিধায়কগৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ চলিছে, যাৰ বাবে এইবাৰ আসনখন অগপই পুনৰ বিচাৰিছে। বহৰমপুৰ সমষ্টিটো সঁচাই বিনন্দীয়া। য'লেই গৈছোঁ ত'তে জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ সুবাস দেখিছোঁ। মানুহৰ মাজত উদ্যম দেখিছোঁ, মানুহৰ মাজত উৎসাহ দেখিছোঁ আৰু মানুহে ভাবিছে, ৰাইজে ভাবিছে যে এই সমষ্টিটো পুনৰ জাতীয়তাবাদৰ পৃষ্ঠভূমি যিহেতু আছিলে, জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ পৃষ্ঠভূমি আছিল আৰু সেই আঞ্চলিকতাবাদৰ নেতৃত্ব লৈছিল অসম গণ পৰিষদে। সেইকাৰণে পুনৰ এই সমষ্টিটো অসম গণ পৰিষদলৈ উভতি আহিব বুলি স্থানীয় ৰাইজ বৰ উদ্গ্ৰীৱ হৈ আছে। আৰু এনেধৰণেই গাঁৱে ভূঞে আৰু ৰাজহুৱা অনুষ্ঠানত গৈ ৰাইজক লগ পাওঁতে এইটো কথা গম পাইছোঁ যে প্ৰত্যেকৰে হৃদয়ত জাতীয়তাবাদটোত এটা স্থিতি লৈ আছে। খালী সময় আৰু পৰিৱেশ তেওঁলোকে হয়তো নোপোৱাৰ কাৰণে সেইখিনি বহিঃপ্ৰকাশ ঘটা নাছিল। কিন্তু আজি গোটেই সমষ্টিটোৰ চুকে কোণে জাতীয়তাবাদৰ নতুন এটা ভাৱধাৰা আকৌ জাগ্ৰত হৈছে। আমি আশা কৰিছোঁ আগন্তুক বিধানসভা নিৰ্বাচনত এই সমষ্টিটো পুনৰ অসম গণ পৰিষদৰ হাতলৈ উভতি আহিব আৰু ৰাইজে ইয়াত ৰাইজৰ শাসন চলাব পাৰে। মিত্ৰতাত আদান প্ৰদানটো থাকেই। যেনেকৈ প্ৰেমত আদান প্ৰদান থাকে, এটা পক্ষৰ পৰা প্ৰেম কেতিয়াও হ'ব নোৱাৰে। মিত্ৰতাৰ ধৰ্ম আমাৰ সেই মৰমৰ আদান প্ৰদান থাকে। আমি যোৱাবাৰ বিশেষ পৰিস্থিতিত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া অসুস্থ হোৱাৰ কাৰণে সমষ্টিটো এৰি দিয়া হৈছিলে আৰু এই সমষ্টিটো আমি এতিয়া পুনৰ বিচাৰিছোঁ আৰু সংগঠনটো আমাৰ চুকে কোণে সম্পূৰ্ণ কৰি তোলা হৈছে। আমাৰ মণ্ডল, আমাৰ আঞ্চলিক, আমাৰ বুথ, আমাৰ মহিলা পৰিষদ, যুৱ পৰিষদ সকলো সমিতি আমাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু দলীয় কৰ্মকৰ্তাসকলে অধীৰ আগ্ৰহেৰে এটা খুব যোগাত্মক সিদ্ধান্তলৈ আহিব বুলি আশাৰে বাদ। মণিমাধৱ মহন্তৰ এই মন্তব্যৰ পাছতেই সমষ্টিটোৰ বিজেপি কৰ্মীসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকে মহন্তৰ মন্তব্যক হাস্যকৰ আখ্যা দি কয় যে যি উন্নয়ন বিগত ৭৫ বছৰত সম্ভৱ হোৱা নাছিল সেয়া বিধায়ক জিতু গোস্বামীয়ে মাত্ৰ ৪ বছৰতে কৰি দেখুৱাইছে। বিজেপি কৰ্মীসকলৰ মতে প্ৰফুল্ল কুমাৰ মহন্তৰ দিনত সমষ্টিবাসীয়ে চৰম জীয়াটো ভুগিবলগীয়া হৈছিল। তেওঁলোকে দাবী কৰে যে আগন্তুক নিৰ্বাচনত জিতু গোস্বামী বিপুল ভোটত পুনৰ জয়ী হ'ব। আমি এই ক্ষেত্ৰত আচলতে হাঁহি উঠিছে কথাটো শুনি পেলাই, কাৰণ আমাৰ যোৱা ৪.৫ বছৰত আমাৰ জিতু গোস্বামী ডাঙৰীয়াৰ সবল নেতৃত্বত আমাৰ বহৰমপুৰ সমষ্টিৰ অলিয়ে গলিয়ে চুকে কোণে যেনেধৰণৰ উন্নয়ন আমাৰ ৰাইজে দেখা পাইছে আৰু আমাৰ বিধায়কজনৰ যিটো হাঁহিমুখীয়া স্বভাৱ, ৰাইজৰ লগত সততে সুখে দুখে সকলো সময়ত তেওঁ আমাৰ কাষত আছে। গতিকে আমাৰ ৰাইজে জিতু গোস্বামী ডাঙৰীয়াক যেনেধৰণে বিচাৰিছে তেনেধৰণে পাইছে আৰু অনাগত দিনত আমাৰ দৃঢ় বিশ্বাস বিপুল ভোটত আমাৰ অলক চৌধুৰী ডাঙৰীয়াই ক'বৰ নিচিনাকৈ আমাৰ যিজন বিধায়ক, আমি তেখেতক আমি শিৰত তুলি এটা কাৰণে লৈছোঁ, সকলো সময়ত ৰাইজে, দুখীয়া ৰাইজেই হওক বা দলিত জনগণেই হওক
বা যিকোনো সমস্যাৰ সন্মুখীন হ'লে তেখেতে আমাৰ মাজত সদায় আছে, সদায় থিয় হৈ আছে। আমাৰ বহমপুৰ সমষ্টিত আমি প্ৰাক্তন যিজন আমাৰ প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী হিচাপে আছিল, তেওঁৰ দিনত যিখিনি জীয়াটো আমাৰ ৰাইজে ভুগিছিল, ৰাস্তা ঘাটৰ পৰা আদি কৰি বিভিন্ন উন্নয়নৰ দিশত, আমাৰ মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰতেই কওক, যুৱ সমাজৰ উন্নয়নৰ ক্ষেত্ৰতেই কওক, সকলো দিশত তেওঁ যিমান পিছ পৰি ৰ'ল তাৰ 4 গুণ আগুৱাই জিতু গোস্বামী ডাঙৰীয়াই আমাক সকলো দিশতে সৰ্বাংগ সুন্দৰ কৰি তুলিছে। আৰু আমাৰ দৃঢ় বিশ্বাস, আস্থা আৰু বিশ্বাস আছে যে অনাগত দিনত জিতু গোস্বামী ডাঙৰীয়াই আমাৰ এই বহমপুৰ সমষ্টিটো সৰ্বাংগ সুন্দৰৰূপে অসমৰ ভিতৰত এটা জাকত জিলিকা আমাৰ সমষ্টি হিচাপে জিলিকাই তুলিব। আৰু আমি তেওঁৰ লগত অহৰ্নিশে আমি লাগি আছোঁ, আমি দেহে মনে তেওঁৰ লগত লাগি আমি আমাৰ সমষ্টিটো আগুৱাই নিয়াত সহায় হ'ব বুলি আমি আশা ৰাখিছোঁ। ৰাজ্যৰ শীৰ্ষ নেতৃত্বই মিত্ৰতা অটুট থকা বুলি দাবী কৰিলেও বৰহমপুৰৰ এই বাকযুদ্ধই তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজত থকা তীব্ৰ অসন্তুষ্টি উদঙাই দিছে। মিত্ৰ দলৰ মাজৰ এই শীতল যুদ্ধই আগন্তুক নিৰ্বাচনত কি পাক লয় সেয়া হ'ব লক্ষণীয়। ইপিনে কলিয়াবৰ সমষ্টিটোত নিমিলা অংক হৈ আছে অগপ বিজেপিৰ মিত্ৰতাত। কেশৱ মহন্তৰ দুৰ্গ হিচাপে পৰিচিত তথা 4টাকৈ কাৰ্যকাল জয়ী হৈ অহা মহন্তক এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মানি ল'ব বিচৰা নাই একাংশ বিজেপি নেতাকৰ্মীয়ে। কলিয়াবৰৰ পৰা জিতেন গৌড় প্ৰাৰ্থিত্বৰ দাবীদাৰ বিজেপিৰ তৰফৰ পৰা। বিজেপিৰ পৰা টিকট বিচাৰিব জিতেন গৌড়ে। সেইদৰে কলিয়াবৰতো চৰকাৰীভাৱে যিখিনি ব্যৱস্থা হৈছে সেইখিনি ইয়াতো সম উন্নয়ন হৈছে, তাত আমি ক'বলগীয়া কোনো কথা নাই। কিন্তু আমি বিচাৰিছোঁ কেৱল ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী বিধায়ক, আমি বিচাৰিছোঁ যিহেতু প্ৰধানমন্ত্ৰী বিজেপিৰ, মুখ্যমন্ত্ৰী বিজেপিৰ, গতিকে এবাৰ অন্ততঃ ৰাইজে সেইটো সোৱাদ পাওক যে বিজেপিৰ এজন বিধায়ক কলিয়াবৰ সমষ্টিত আছে। ৰাইজেও বিচাৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়া যিটো টেষ্ট, সেইটো টেষ্টটো আচলতে পোনপটীয়াকৈ ল'ব বিচাৰি আছে। বৰ্তমান সময়ত দেখা পোৱা গৈছে আৰু বিগত আপোনালোকে 2018 চনৰ যি পঞ্চায়ত নিৰ্বাচন তাতেই দেখা পাইছে আৰু তাৰ 2014 চনৰ লোকসভা নিৰ্বাচনত দেখা পাইছিলে যে যেতিয়াই বিজেপিৰ পদুম ফুলত ৰাইজে ভোট দিবলৈ সুবিধা পাইছে তেতিয়াই বিজেপিক 1 নম্বৰত ৰাখিছিলে। 2014 চনৰ লোকসভা নিৰ্বাচনত 1 নম্বৰত ৰাখিছিলে, 2018 চনৰ নিৰ্বাচনতো পঞ্চায়ত নিৰ্বাচনত বিজেপিক 1 নম্বৰত ৰাখিছিলে। গতিকে ৰাইজেই স্বতঃস্ফূৰ্তভাৱে বিজেপিৰ এজন বিচাৰিছে, গতিকে খালি সুবিধাকণ পোৱা নাই। গতিকে এইবাৰ আমি দলীয় নেতৃত্বৰ ওচৰত আশা ৰাখিম যে এইবাৰ অন্ততঃ কলিয়াবৰীয়া ৰাইজক বিজেপিৰ পদুম ফুল পাহত বুটাম টিপিবৰ কাৰণে সুবিধা প্ৰদান কৰিব। কলিয়াবৰ আৰু ব্ৰহ্মপুৰ সমষ্টিত এতিয়া প্ৰাৰ্থিত্বকেন্দ্ৰিক যুঁজ দেখিবলৈ পোৱা গৈছে অগপ আৰু বিজেপিৰ মাজত। হয়তো অংক নিমিলিলে দুয়োটা সমষ্টিতে বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতাক হ'ব পাৰে বিজেপি আৰু অগপৰ মাজত। এৰা ধৰাৰ পক্ষত যেন নাই দুয়োটা দলৰে নেতা কৰ্মীসকল। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।